হয় ঋতুমণি আজি যিহেতু ভোগালী বিহুৰ দুমাহী আৰু এই দুমাহী উপলক্ষত মই তোমাৰ লগতে সমগ্ৰ প্ৰতিদিন টাইমৰ কৰ্মীসকল সাংবাদিকসকল আৰু অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু দুমাহী আৰু এই দুমাহীৰ দিনটোতে মেজি জ্বলোৱা যি পৰম্পৰা, মেজি জুইত অসমৰ ৰাইজে অসমৰ অসূয়া অশান্তি দূৰ কৰি নিজৰ অসূয়া অশান্তি দূৰ কৰি পৰিয়ালৰ শান্তি বা অসমৰ শান্তিৰ কাৰণে অগ্নি পূজা কৰিব বা জুইৰ তাপ ল'ব। তাৰ কাৰণে প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰস্তুতি। এই মুহূৰ্তত মই বৰপেটা জিলাৰ অন্তৰ্গত যিখন কাৰাকচি গাঁও, এখন কৃষি প্ৰধান গাঁও, সেই গাঁৱত আহি উপস্থিত হৈছোঁ আৰু গাঁৱৰ যুৱকসকলে সুন্দৰকৈ মেজি নিৰ্মাণ কৰিছে আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ইয়াত গলা বুলি কোৱা হয় বা ধুনি বুলি কোৱা হয়, যি এইদৰে কাঠ জমা কৰি জুই গোটেই ৰাতি এই ধৰণে জুইৰ তাপ লয়। গাঁৱৰ ডেকা বুঢ়া সকলোৱে আহি আৰু সকলোৱে এসাঁজ মিলিজুলি খাই এই জুইৰ তাপত ৰাতিয়ে ধৰা সেই জুই এতিয়াও সুন্দৰকৈ জ্বলি আছে আৰু গাঁৱৰ ল'ৰাসকল আহি ইতিমধ্যে উপস্থিত হৈছে। কিছুক্ষণ পিছতে এই মেজিটো জ্বলোৱা হ'ব আৰু অগ্নি পূজা কৰা হ'ব। যিহেতু মেজিৰ জুইত তামোল পাণ বা মাহজাতীয় শস্যৰ লগতে বিভিন্ন পিঠা পনা লাড়ু দি তেওঁলোকে পূজা কৰা বা যি পৰম্পৰা আছে, নামৰ ঘোষা দিয়াৰ যি পৰম্পৰা আছে, ঘোষা দি তেওঁলোকে এই মেজিত অগ্নিসংযোগ কৰিব। মই গাঁৱৰ যুৱকসকলৰ কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিম, যিহেতু আজি কেইবাদিন ধৰি তেওঁলোকে মেজি নিৰ্মাণ কৰাৰ যি আনন্দ, সেই আনন্দৰ অংশ হিচাপে তেওঁলোকে মেজি বনাইছে, ভেলাঘৰ বনাইছে আৰু তাৰ লগত তেওঁলোকে আনন্দ উল্লাস কৰিছে। মই আপোনাক আকৌ আহিব বিচাৰিছোঁ, কাৰাকুচি আচলতে এখন কৃষি প্ৰধান গাঁও আৰু এই কাৰাকুচিৰ প্ৰতি বছৰে সুন্দৰকৈ মাঘ বিহুটো পালন কৰি অহা হৈছে। সুন্দৰকৈ মেজি বনাই মেজিৰ তাপ লৈ অগ্নি পূজা কৰা হয়। আজি কেনেকুৱা ধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে বা অসমবাসীক এই মুহূৰ্তত কি বাৰ্তা প্ৰেৰণ কৰিব? কৃষ্ণ, এই মুহূৰ্তত আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ওলগ জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ অসমবাসীৰ কাৰণে এক উৎসৱমুখৰ পৰিৱেশ, এক উৎসাহৰ বতৰ, আনন্দৰ বতৰ। আজি ভোগালী বিহু আৰু কাৰাকুচি গাঁও, সৰ্থেবাৰীৰ গাতে লাগি থকা কাৰাকুচি যিখন গাঁও, এই গাঁওখনো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। ইয়াতো দেখিছে যে আমি পূৰ্বৰ পৰম্পৰা অনুসৰি এই কাৰাকুচি বৰকীৰ্তন ঘৰৰ প্ৰাংগণত আমি মেজি সাজিছোঁ, আমাৰ ল'ৰাসকলে ভেলাঘৰ সাজিছে। গতিকে যিহেতু আমাৰ এই অঞ্চলটো, গোটেই অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল, ইয়াত এনেধৰণৰ কৃষিভিত্তিক যি উৎসৱ আছে, এই উৎসৱসমূহ উলহ মালহেৰে পালন কৰা হয়। আজিও সমগ্ৰ কাৰাকুচিবাসী ৰাইজ ইয়ালৈ আহিব। এতিয়া কিছু ঠাণ্ডা পৰি আছে, সেয়ে হয়তো মানুহখিনি আহিব পৰা নাই, কিন্তু অলপ পিছতে এই গোটেই পথাৰ মানুহেৰে ভৰি পৰিব। ইয়াত উলহ মালহেৰে এই মেজি জ্বলোৱা হ'ব, অগ্নি সেৱা কৰা হ'ব। অগ্নি হৈছে শক্তিৰ উৎস, গতিকে এই উৎসই এই পৃথিৱীখন বৰ্তাই ৰাখিছে। আৰু অনাগত দিনত যিহেতু খৰাঙৰ বতৰ আহিব, অগ্নিৰ পৰা যাতে আমাৰ দুখ দুৰ্দশী নহয়, তাৰ কাৰণে আমি অগ্নি সেৱা কৰাৰ পৰম্পৰা চলি আহিছে। ইয়াৰ পিছতে আমাৰ এই নামঘৰত নাম কীৰ্তন হ'ব, আয়তীসকলে নাম কৰিব, বোপাইসকলে নাম কৰিব আৰু সমগ্ৰ গাঁওখনতে এক ধৰ্মমুখৰ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব। নিশ্চয়কৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব, যিহেতু অগ্নি পূজা কৰা হ'ব। জুইসকলে সেৱা কৰি জুইৰ তাপ ল'ব আৰু তাৰ পিছতে যি বৰ নামঘৰ আছে, এই বৰ নামঘৰত গাঁৱৰ ৰাইজ আহি একেলগে নাম প্ৰসংগ কৰিব আৰু এক ধৰ্মীয় আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ হ'ব এই গাঁওখনৰ। মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ। সুন্দৰকৈ আয়োজন কৰা হৈছে, কি ক'ব? হয়, নমস্কাৰ। জয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এই নিউজ চেনেলৰ দ্বাৰাই। ইতিমধ্যে আপোনালোকে দেখা পাইছে কাৰাকুচি গাঁও, সৰ্থেবাৰীৰ নিকটৱৰ্তী অঞ্চল। ইতিমধ্যে আমাৰ চেমনীয়াবিলাকে আজি বহুদিন কষ্ট কৰি তেওঁলোকে এই ভেলাঘৰ সাজি উলিয়াইছে আৰু ৰাতি তেওঁলোকে বিভিন্ন কষ্ট কৰি ওচৰতে চুবুৰীয়াৰ বিভিন্ন মানুহৰ ঘৰৰ পৰা গছ কাটি আনি ইতিমধ্যে আমাৰ যিটো গলা বুলি কয়, গলা পুৱাই আছে। আৰু কিছু সময় পিছতে আমাৰ মাংগলিক অনুষ্ঠানেৰে আমাৰ এই মেজিটো আমাৰ জ্বলোৱা হ'ব আৰু অগ্নিক পূজা কৰা হ'ব। অগ্নিক পূজা কৰি গাঁৱত যি অপায় অমংগল হ'ব লগা আছে, সেইবিলাক ভগৱানে দূৰ কৰিব বুলি সকলোৱে বিশ্বাস ৰাখি বৰকীৰ্তন ঘৰত ইতিপূৰ্বৰে পৰা এটা ৰীতি নীতি চলি আছে আৰু সেই ৰীতি নীতি ভৱিষ্যতে অব্যাহত থাকিব। আৰু এই চাগতে পুনৰবাৰ অসমবাসী ৰাইজলৈ ভোগালীৰ উচা ভৰা আনন্দৰে আৰু হিয়া ভৰা আৱেগ অলপ জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। মই দেখুৱাইছোঁ ইয়াৰ দৃশ্য। কিছুক্ষণ পিছতে এই মেজিত অগ্নিসংযোগ কৰা হ'ব আৰু যিহেতু ঘোষা গাই অগ্নিসংযোগ কৰা হ'ব, গতিকে ঘোষা গোৱাৰ কাৰণে সাজু হৈছে ইয়াৰ এগৰাকী ভকত বান্ধৱ। ঘোষা যদি আৰম্ভ কৰে কিছু। হৰিয়ে ৰাম হৰি ৰাম ৰামে হৰিয়ে ৰাম হৰি ৰাম ও
হৰি নাম ৰখে হৰি ৰাম ৰামে বৈকুণ্ঠ প্ৰকাশে হৰি ৰাম ৰামে প্ৰেমে অমৃতৰ নদী হৰিয়ে ৰাম হৰি ৰাম ৰাম শ্ৰীমন্ত শংকৰে হৰি ৰাম ৰামে পাৰ ভাঙি দিলা হৰি ৰাম ৰামে বহে ব্ৰহ্মাণ্ড কবেদি হৰিয়ে ৰাম হৰি ৰাম ৰামে গোবিন্দৰ প্ৰেম হৰি ৰাম ৰামে অমৃতৰ নদী হৰি ৰাম ৰামে বহে বৈকুণ্ঠৰ পৰা হৰিয়ে ৰাম হৰি ৰাম ৰামে চাৰি পুৰুষাৰ্থ হৰি ৰাম ৰামে তাহাৰ নিজৰা হৰি ৰাম ৰামে হৰি নামে মূলধাৰা হৰিয়ে ৰাম হৰি ৰাম ৰামে এইদৰে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ ঘোষা নাম শৰাই আহিছে ইতিমধ্যে বুট মাহ আহিছে মই কৈছোঁৱে যে আচলতে এই যি মেজি এই মেজিত এইদৰে শৰাই আগবঢ়াই এতিয়া গাঁৱৰ ৰাইজে অগ্নিসংযোগ কৰিব আৰু আজিৰ এই যি দমাহী পালন কৰিব অগ্নিসংযোগ কৰাৰ লগে লগে গাঁৱৰ ৰাইজ আহি এইদৰে যি তেওঁলোকৰ পৰম্পৰা সেই পৰম্পৰাগত ৰীতি নীতি অনুসৰি জুইৰ তাপ ল'ব মই এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছোঁ মেজিক প্ৰদক্ষিণ কৰি ঘোষা নাম গোৱা আৰম্ভ কৰিছে আৰু এইদৰে ঘোষা নাম দিছে মেজিৰ চাৰিওপিনে ঘূৰিছে তাৰ পিছতেই তেওঁলোকে এই যি মেজি নিৰ্মাণ কৰা হৈছে এই মেজিত অগ্নিসংযোগ কৰিব আৰু আজি অগ্নি পূজা কৰি জুইৰ তাপ ল'ব গাঁৱৰ যি আচলতে কৃষি প্ৰধান গাঁৱৰ এয়াই হৈছে পৰম্পৰা আৰু সেই পৰম্পৰাই আচলতে অসমীয়াৰ যি স্বকীয় বৈশিষ্ট্য সেই বৈশিষ্ট্য বহন কৰি আহিছে মই এই মুহূৰ্তত পুনৰ সেই ঘোষা নামৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এয়া ঘোষা নামৰ পুনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ এয়া অগ্নিসংযোগ কৰা হৈছে মেজিত যিহেতু পৰম্পৰা আৰু এই পৰম্পৰা অনুসৰি এয়া মেজিত জুই দিয়া হ'ল ৰাতিপুৱাৰ পোহৰ হোৱাৰ লগে লগে মেজিত অগ্নিসংযোগ কৰিবলৈ আৰম্ভ কৰা হৈছে গাঁৱৰবাসীৰ ৰাইজে এতিয়া হৰিধ্বনিৰে এই যি মেজি জ্বলোৱা পৰ্ব আৰম্ভ কৰিছে ৰাইজৰ কুশলৰ অৰ্থে হৰিধ্বনিৰ মাজেৰে অগ্নিসংযোগৰ চলিছে প্ৰস্তুতি সঁচাকৈয়ে আজিৰ যিহেতু এই অগ্নি পূজা সমগ্ৰ অসমত হ'ব আৰু মাহ জাতীয় শস্যৰে অগ্নিক পূজা কৰি গোটেই বছৰটো যাতে অগ্নি ভয়ৰ পৰা সকলোৰে ৰক্ষা পৰে সকলোৰে যাতে কোনো ধৰণৰ আপদ নহয় তেনেকুৱা এক জনবিশ্বাস আৰু সেই জনবিশ্বাস লৈয়েই মানুহে আজি এইদৰে অগ্নি পূজা আৰম্ভ কৰিছে এই মুহূৰ্তত মই পুনৰ কৈছোঁ যে এই অগ্নিসংযোগ কৰাৰ কাৰণে প্ৰয়াস চলিছে যিহেতু মেজি নিৰ্মাণ কৰিছিল এই অঞ্চলৰ গাঁৱৰ ৰাইজে সুন্দৰকৈ আৰু আজি এই মেজিৰ জুইৰ তাপত সমগ্ৰ গাঁওবাসীৰ যাতে সকলো অসূয়া অমংগল নাশ হয় আৰু এই জুইৰ তাপে সমগ্ৰ অসমৰ আহিবলগীয়া দিনত এটা শক্তি প্ৰদান কৰক অসমীয়া ৰাইজক শক্তি প্ৰদান কৰক সেই কামনা আমিও কৰিছোঁ আৰু এই যি শক্তি পূজা বা এই যি অগ্নি পূজা এই অগ্নি পূজাৰ জৰিয়তে অসমবাসীৰ মংগল হওক এই কামনা প্ৰতিদিন টাইমৰ তৰফৰ পৰা আমিও কৰিলোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ লৈছোঁ এইদৰে কাৰাকুচি গাঁৱৰ ৰাইজে নিৰ্মাণ কৰা যি মেজি সেই মেজিত অগ্নিসংযোগ কৰা হৈছে আৰু গাঁৱৰ ৰাইজ আহি এই জুইৰ তাপ লোৱাৰ কাৰণে প্ৰয়াস কৰিছে আমি দেখুৱাইছোঁ এই দৃশ্য সঁচাকৈয়ে আচলতে আজি সমগ্ৰ অসমত এটা উদুলি মুদুলি পৰিৱেশ উখল মাখল পৰিৱেশ আৰু মেজি জ্বলোৱাৰ পিছতে সমগ্ৰ অসমত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব আৰু এই আধ্যাত্মিকতাই অসমীয়া চহা জীৱনৰ প্ৰকৃত
যি সংস্কৃতি সেই সংস্কাৰ আচলতে প্ৰকট কৰে আৰু যাৰ কাৰণে এইদৰে সমগ্ৰ অসমৰ এই ভোগালী বিহুক লৈ যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় আৰু যিহেতু কাৰাকুচি এখন কৃষিপ্ৰধান গাঁও এই কৃষিপ্ৰধান গাঁৱৰ ৰাইজেও আচলতে এইদৰে মেজি বা ভেলাঘৰ নিৰ্মাণ কৰি সকলোৱে আনন্দ উল্লাস কৰে আৰু এই মুহূৰ্তত মই সেই মেজিৰ জুইৰ দৃশ্য দেখুৱাইছোঁ এইদৰে এতিয়া মেজি জ্বলিবলৈ আৰম্ভ কৰিছে আৰু এই মেজিৰ জুইৰ যি উত্তাপ এই উত্তাপ সকলোৱে ল'ব মই সেই পৰিৱেশ দেখুৱাইছোঁ এইদৰে এতিয়া মেজিৰ উত্তাপ ল'বলৈ প্ৰয়াস কৰিছে গাঁওবাসীয়ে আৰু কিছুক্ষণ পিছত হয়তো গাঁৱৰ সকলো ৰাইজ আহি এই যি পথাৰ এই যি স্থান এই স্থানত হয়তো আহি ভৰি পৰিব আৰু যিহেতু সমগ্ৰ নিশা ইয়াত এই অঞ্চলত যুৱকসকলে গোটেই নিশাই ধেমালি কৰিছে আৰু এই যি পৰম্পৰা অসমীয়াৰ যে উৰুকাৰ নিশা এসাঁজ খাই সকলোৱে ধেমালি কৰাৰ লগতে যি মেজি জ্বলাই সকলোৱে জুইৰ উত্তাপ লৈ সকলোৱে আনন্দ উল্লাস কৰিব বা জুইৰ উত্তাপ লৈ দেহৰ সকলো বেমাৰ নাশ হ'ব তেনেকুৱা এক বিশ্বাস আৰু সেই বিশ্বাসক লৈয়ে এইদৰে অগ্নিসংযোগ কৰা হৈছে মেজিত। মই এই মুহূৰ্তত পুনৰ যদি এগৰাকী যুৱকৰ কাষলৈ যাব বিচাৰোঁ, কি ক'ব? আজি এই উৰুকাৰ পুৱতি নিশা কাৰাকুচি বৰকীৰ্তন ঘৰৰ চোতালত আমি অতীজৰে পৰা পালন কৰি অহা এই মেজিৰ জ্বলোৱা কাৰ্যসূচী আজিও আমি সমাপন কৰিলোঁ আৰু এই কাৰ্যসূচীয়ে আমাৰ কাৰাকুচি গাঁওখনৰ একতা এনাজৰীডাল কটকটীয়া কৰি ৰাখি আহিছে আৰু সমাজখনে সদায় একত্ৰিতভাৱে এই অনুষ্ঠানবোৰ পালন কৰি আহিছে। ইয়াত আমি অসমীয়া সমাজৰ আমাৰ যি স্বাভিমান সেই আমাৰ গাঁৱৰ তৰফৰ পৰাও ৰক্ষা কৰাত সহযোগ কৰি আহিছোঁ আৰু নিশ্চয়কৈ অসমীয়া সমাজৰ যি ঐক্যতা সমাজ ব্যৱস্থাৰ যি সুন্দৰ নিদৰ্শন সেই সমাজ ব্যৱস্থাও সুন্দৰকৈ ৰখাৰ এই এক প্ৰয়াস। এই মাঘ বিহু বা ভেলাঘৰৰ যি পৰম্পৰা এই ভেলাঘৰৰ পৰম্পৰা বা মেজিৰ যি জুই সংযোগ বা জুই জ্বলোৱাৰ যি পৰম্পৰা এই পৰম্পৰাবোৰে সামাজিক বান্ধোনো এক সুন্দৰভাৱে প্ৰকট কৰি ৰখাৰ প্ৰয়াস বুলি ইতিমধ্যে গাঁওবাসীয়ে জানিবলৈ দিছে আৰু এইদৰে মেজি জ্বলি আছে আৰু এই মেজিৰ উত্তাপেৰে আমিও কামনা কৰোঁ সমগ্ৰ অসমবাসীৰ অসূয়া অমংগল দূৰ হওক, শান্তি আহক, শক্তি দিয়ক, অগ্নি দেৱতাই সকলোকে শক্তি দিয়ক, সেই কামনা আমি কৰিছোঁ ঋতুমণি। আৰু এই অগ্নি পূজাই বা এই অগ্নিয়ে যাতে সকলোকে নতুন প্ৰেৰণা দিয়ে, নতুন উদ্যম দিয়ে আৰু সেই উদ্যমেৰে সকলোৱে যাতে ন উদ্যমেৰে কাম কৰি যাব পাৰে বা অসমৰ চহা কৃষকসকলে যাতে ন উদ্যমেৰে কাম কৰি যাব পাৰে। পুনৰ মই সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। অগ্নি সুন্দৰকৈ এইদৰে জ্বলা আৰম্ভ হৈছে মেজি আৰু অসমৰ প্ৰান্তে প্ৰান্তে হয়তো এই মুহূৰ্তত মেজি জ্বলিব, মেজি জ্বলা আৰম্ভ হ'ব আৰু এই মেজি জ্বলাৰ পিছতে এই সমগ্ৰ অসমৰ নামঘৰে যিধৰণে আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ হ'ব লোকসকল। কাৰাকুচি গাঁও ব্যতিক্ৰম নহয়। কাৰাকুচি গাঁৱতো এই ধৰণে আচলতে আধ্যাত্মিক চিন্তা চেতনাত বিলীন হ'ব ৰাইজ। কিছু সময় পিছতে যিহেতু অগ্নি পূজাৰ শেষ হোৱাৰ পিছতেই বৰ নামঘৰত তেওঁলোকে নাম প্ৰসংগ কৰিব আৰু নাম প্ৰসংগ কৰি আধ্যাত্মিক চিন্তা চেতনাত বিলীন হ'ব। এই মুহূৰ্তত আমি সেই দৃশ্য পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ জৰিয়তে সমগ্ৰ অসমবাসীক দেখুৱাইছোঁ। এয়াই হৈছে কাৰাকুচি গাঁৱৰ পৰম্পৰা আৰু সমগ্ৰ আচলতে গাঁৱৰ বা চহৰে এতিয়া এই যি পৰম্পৰা সমগ্ৰ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ এই যি পৰম্পৰা এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে আৰু মাহ কৰাই দিও আচলতে যি মেজিক সুন্দৰকৈ সেৱা কৰে, মাহ কৰাই দিয়া হয়, শৰাই দিয়া হয়। ইতিমধ্যে শৰাই ভাঙিছে আৰু শৰাই বিতৰণ কৰা হৈছে। ইয়াতে যি তেওঁলোকৰ এক সুন্দৰ পৰম্পৰা ঘোষা নাম গাই প্ৰদক্ষিণ কৰি তাৰপিছত অগ্নিসংযোগ কৰিছে, এয়া সঁচাকৈ কাৰাকুচি গাঁৱৰ এক সুন্দৰ নিদৰ্শন, সুন্দৰ প্ৰদৰ্শন।